বিধানসভা নিৰ্বাচনত 26টা সমষ্টিত অৱতীৰ্ণ হ'ব ইউপিপিএল। বাক্সাৰ খালবাৰীত ইউপিপিএলৰ যুৱ ইউপিপিএলৰ সাংগঠনিক সভাত এই মন্তব্য যুৱ ইউপিপিএলৰ কেন্দ্ৰীয় সভাপতি ৰাকেশ ব্ৰহ্মৰ। বিটিআৰৰ উন্নয়ন আৰু শান্তিৰ প্ৰসংগ উত্থাপন কৰি বিৰোধীক তীব্ৰ সমালোচনা ৰাকেশ ব্ৰহ্মৰ। বিৰোধীৰ বিভাজনৰ ৰাজনীতি এতিয়া আৰু বিটিআৰত নচলিব বুলি সভাৰ পৰা স্পষ্ট ইউপিপিএলৰ নেতাগৰাকীৰ। মিত্ৰতা সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাকেশ ব্ৰহ্মৰ। 26ক 15টা সিট পিটিচি সিগমেন্টত এই 15টাৰ ভিতৰত 12টা সিট আমি কেনেকৈ দখল কৰিব পাৰোঁ আৰু আমাৰ যুৱ শাখাই এই নিৰ্বাচনত কি ধৰণেৰে অংশগ্ৰহণ কৰিব আৰু নতুন উদ্যমেৰে যেহেতু সভাপতিকে লৈ সম্পাদক সকলো আমি নতুন আপোনালোকে কেমেৰাটো ঘূৰাইছে সব চেংৰা ইয়াতে একেবাৰে ইয়ং তো আমাৰ চিন্তাধাৰাও খুব ইয়ং এইবাৰ আৰু সেইটোকে আমি যোৱা বিগত ভাৰত স্বাধীন হোৱাৰ পৰাই ডাঙৰ ডাঙৰ পাৰ্টিসকলে যি ধৰণেৰে নতুন নতুন কৌশল ৰাজনীতিক নিৰ্বাচন হ'লে প্ৰয়োগ কৰে আমিও বিটিচি অঞ্চলত এইবাৰ বিটিচিবাসীক উদ্দেশ্য কৰি কি নতুনত্ব আনিব পাৰোঁ আৰু বিটিচিবাসী মনৰ জয় কেনেকৈ কৰিব পাৰোঁ আমি হিয়াৰে ডাঙৰ এটা পৰিকল্পনা আমি কৰিছোঁ আৰু আপোনালোকৰ মিডিয়াৰ আজিয়ে আমি অৱগত কৰিব খুজিছোঁ যে এইটো সপ্তাহৰ ভিতৰত আমি ডাঙৰ এটা ৰেলী আমাৰ যুৱ শাখাৰ পৰা আমি ওলাবলৈ গৈ আছোঁ। আমি নাম আজি ক'ব নোৱাৰোঁ আমাৰ ৰেলীৰ নামটো কি হ'ব। মুঠতে এইবাৰ বিটিচিত 12টা সিটটো যাতে ইউপিপিএলৰ হাতত আহে আমি সেই কাম আমি আজি এই মন্থনত ওলাইছোঁ। 2026ক